মিথুন ৰাশিৰ জাতক জাতিকা ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ এই ৭ দিন আপোনাৰ জীৱনত এনেকুৱা এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে যিটো আপুনি কল্পনাও কৰা নাছিল। গ্ৰহ নক্ষত্ৰই দিছে এক শক্তিশালী সংকেত। কাৰোবাৰ ভাগ্য হঠাতে উজ্জ্বল হ'ব, আনহাতে এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা কাঢ়ি নিব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য কোন দিশত আহি আছে সুখবৰ আৰু কোনটো কাম একেবাৰেই নকৰিব। এই ভিডিঅ'ত শেষলৈকে চাই থাকিব, কাৰণ শেষৰ গুৰুত্বপূৰ্ণ মেছেজেই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। মিথুন ৰাশি কোন দিশত আহি আছে সুখবৰ আৰু কোনটো কাম একেবাৰে কৰিব নালাগে। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত আপোনাৰ জীৱনৰ কেইবাটাও ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ কৰ্মজীৱন, ব্যৱসায়, ধন সম্পত্তি আৰু নতুন সুযোগৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে। বহুদিন ধৰি যি কামৰ বাবে অপেক্ষা কৰি আছিল তাৰ অগ্ৰগতি দেখা যাব পাৰে। কিছুমানে নতুন কাম, নতুন গ্ৰাহক অথবা নতুন যোগাযোগৰ জৰিয়তে লাভৱান হোৱাৰ সুযোগ পাব পাৰে। পৰিয়ালৰ ফালৰ পৰাও এক আনন্দদায়ক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি শেষ হৈ সম্পৰ্ক পুনৰ মধুৰ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলেও শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত উৎসাহজনক ফল লাভ কৰিব পাৰে। কিন্তু এই সপ্তাহত কিছুমান বিষয়ত বিশেষ সাৱধানতা হোৱাও প্ৰয়োজন। আৱেগত আহি কোনো ডাঙৰ সিদ্ধান্ত নল'ব, কোনো অচিনাকি ব্যক্তিৰ কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব আৰু নথি-পত্ৰ নপঢ়াকৈ চহী নকৰিব। অফিচ বা ব্যৱসায়ত কাৰোবাৰ সৈতে তৰ্ক বিতৰ্কত জড়িত হোৱাটো এৰাই চলক। আনৰ কথাৰ অহংকাৰে আপোনাৰ এটা ভাল সুযোগ নষ্ট কৰিব পাৰে। ব্যক্তিগত গোপন কথা সকলোৰে আগত প্ৰকাশ নকৰিব, কাৰণ সকলো মানুহ আপোনাৰ মংগল বিচাৰে বুলি ধৰি লোৱাটো ঠিক নহ'ব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰতো সন্দেহ, ঈৰ্ষা বা ভুল বুজাবুজিক বৃদ্ধি পাবলৈ নিদিব। শান্তভাৱে কথা পাতিলে বহু সমস্যাৰ সহজেই সমাধান হ'ব। এই সপ্তাহৰ বিশেষ মেছেজ: সুযোগ আহিলে সাহসেৰে আগবাঢ়ক, কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। ধৈৰ্য, বুদ্ধি আৰু সৎ পৰিশ্ৰমী এই সপ্তাহত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। তাৰপিছত আহিছোঁ ধন সম্পত্তি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ২৭ জুলাইৰ পৰা ২ আগষ্টলৈকে ধন সম্পত্তিৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই মধ্যমীয়া কিন্তু আশাব্যঞ্জক সংকেত দিছে। সপ্তাহৰ আৰম্ভণিতে কিছু আৰ্থিক চাপ অনুভৱ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে সপ্তাহৰ শেষৰ ফালে ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ লাভ কৰাৰ সুযোগ আহিব পাৰে। সৰু সৰু লাভ একেলগে ডাঙৰ সফলতালৈ ৰূপান্তৰিত হ'ব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত অতিৰিক্ত দায়িত্ব আহিব পাৰে। এই দায়িত্ব সঠিকভাৱে পালন কৰিব পাৰিলে ভৱিষ্যতে পদোন্নতি বা ইনকাম বৃদ্ধিৰ পথ মুকলি হ'ব পাৰে। নিজৰ কামত নিষ্ঠা আৰু সময়ানুৱৰ্তিতা বজাই ৰাখক। যিসকলে নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে তেওঁলোকে তৎক্ষণাত ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি সকলো দিশ ভালদৰে পৰ্যালোচনা কৰক। খৰধৰকৈ কৰা ইনভেষ্টে আশানুৰূপ ফল নিদিবও পাৰে। বিশেষকৈ কোনো অচিনাকি ব্যক্তিৰ মিঠা কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। পৈতৃক সম্পত্তি বা মাটি বাৰীৰ সৈতে জড়িত কোনো আলোচনা আগবাঢ়িব পাৰে। কিছুমানৰ ক্ষেত্ৰত বহুদিন ধৰি আবদ্ধ হৈ থকা বিষয়ৰ ইতিবাচক সমাধান ওলাই অহাৰ সম্ভাৱনা আছে, কিন্তু সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি তেতিয়াহে চূড়ান্ত সিদ্ধান্ত ল'ব। খৰচ কৰাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। ঘৰ, পৰিয়াল বা স্বাস্থ্যজনিত কাৰণত হঠাতে খৰচ বৃদ্ধি পাব পাৰে। গতিকে অপ্ৰয়োজনীয় বস্তু কিনাতকৈ সঞ্চয়ক অধিক গুৰুত্ব দিয়ক। এই সপ্তাহত সঞ্চয় কৰা টকাই আগন্তুক সময় আপোনাৰ বাবে ডাঙৰ সহায়ক হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে অংশীদাৰিত্বৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজন। সকলো লেনদেন লিখিতভাৱে ৰাখক। ভুল বুজাবুজি একেবাৰেই এৰাবলৈ স্পষ্টভাৱে যোগাযোগ কৰক। সপ্তাহৰ মাজভাগত এটা শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। এই সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক মাহবোৰত আৰ্থিক স্থিতি অধিক শক্তিশালী হ'ব পাৰে। তাৰোপৰি এই সপ্তাহত আপোনাৰ মূলমন্ত্ৰ হ'ব বুদ্ধিমান সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু ধৈৰ্য। এই তিনিটা কথা মানি চলিলে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ পথ মুকলি হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত কৰ্মজীৱনত গ্ৰহ নক্ষত্ৰই আপোনাক নতুন দায়িত্ব আৰু নতুন সুযোগ দুয়োটা দিব পাৰে। আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে যদিও
এই প্ৰেছাৰে আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ বাবে এক ডাঙৰ সুযোগ হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক ভাল ৰাখিব লাগিব। আপোনাৰ পৰিশ্ৰম আৰু সততাই বহুদিন ধৰি অপেক্ষা কৰি থকা স্বীকৃতি কঢ়িয়াই আনিব পাৰে। পদোন্নতি, দৰমহা বৃদ্ধি অথবা নতুন দায়িত্ব লাভৰ সম্ভাৱনা কিছুমানৰ বাবে দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত ভাল খবৰ আহিব পাৰে। পুৰণি আবেদন বা সাক্ষাৎকাৰৰ পৰা ইতিবাচক উত্তৰ পোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাসেৰে নিজৰ যোগ্যতা প্ৰকাশ কৰক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো উন্নতিৰ সংকেত কঢ়িয়াই আনিছে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন বজাৰৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু অংশীদাৰিত্ব বা ডাঙৰ চুক্তিত চহী কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক। যদি আপুনি নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে তেন্তে এই সপ্তাহত পৰিকল্পনা আৰম্ভ কৰিব পাৰে। কিন্তু যদি ডাঙৰ ঋণ লৈ হঠাতে সিদ্ধান্ত লোৱাটো এই সময়ত উচিত নহ'ব। লাহে লাহে আগবাঢ়িলে সফলতা অধিক স্থায়ী হ'ব। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। গতিকে খং বা আৱেগত কোনো সিদ্ধান্ত নল'ব। শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজে ওলাই আহিব। এই সপ্তাহত আপোনাৰ যোগাযোগ ক্ষমতাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। নতুন মানুহৰ সৈতে পৰিচয়, নতুন সংযোগ আৰু সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ কেৰিয়াৰত আগবঢ়াই নিব পাৰে। সপ্তাহৰ শেষৰ ফালে এটা বিশেষ সুযোগ আহিব পাৰে, যিটো প্ৰথমতে সৰু যেন লাগিলেও ভৱিষ্যতে ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। সেই সুযোগক অৱহেলা নকৰিব। এই সপ্তাহৰ মূল মেছেজ হৈছে পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিমান সিদ্ধান্ত। এই তিনিটা গুণে আপোনাৰ চাকৰি আৰু ব্যৱসায়ত সফলতাৰ নতুন অধ্যায় আৰম্ভণি কৰিব পাৰে। এয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই আৱেগ, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যদি আপুনি নিজৰ সম্পৰ্কক শক্তিশালী কৰিব বিচাৰে তেন্তে এই সপ্তাহত সৎ কথা-বতৰা আৰু ধৈৰ্যই আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। বন্ধুত্বৰ জৰিয়তে আৰম্ভ হোৱা এটা সম্পৰ্ক লাহে লাহে গভীৰ প্ৰেমলৈ ৰূপ ল'ব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ আৰু আন্তৰিকতাটো ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সুৰা ভুল বুজাবুজি বা অভিমান হ'ব পাৰে। কিন্তু সময়মতে কথা পাতিলে সকলো সমস্যাৰ সমাধান সম্ভৱ। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব। বিবাহিত দম্পতীসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। দুয়োজনে যদি ইজনে সিজনৰ অনুভূতিক সন্মান কৰে তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব আৰু সঙ্গীৰ পৰা এটা ভাল পৰামৰ্শ বা সহায়ে আপোনাৰ মনত নতুন আত্মবিশ্বাস জগাই তুলিব। যদি বহুদিন ধৰি কোনো অভিমান বা দূৰত্ব চলি আছে তেন্তে এই সপ্তাহত সেই দূৰত্ব আঁতৰোৱাৰ বাবে এক শুভ সময়। এটা সৰু ক্ষমা বিচৰা বা মৰমেৰে কোৱা কেইটামান কথাই সম্পৰ্কত পুনৰ সুখ আৰু বিশ্বাস ঘূৰাই আনিব পাৰে। এই সপ্তাহত হিংসা, সন্দেহ আৰু খং নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। আনৰ আৱেগত পৰি কোৱা টান কথাই সম্পৰ্কত গভীৰ আঘাত দিব পাৰে। গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে শান্ত মনে চিন্তা কৰক। সপ্তাহৰ শেষৰ ফালে সঙ্গীৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ আহিব পাৰে। এই সময়খিনি সম্পৰ্ক অধিক মধুৰ আৰু শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰক। সৰু উপহাৰ, আন্তৰিক প্ৰশংসা বা একেলগে কটোৱা এটা সময়ে সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। এই সপ্তাহৰ প্ৰেমৰ মূল মেছেজ বিশ্বাস, সন্মান আৰু আন্তৰিক কথা-বতৰা। এই তিনিটা কথা মানি চলিলে প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, শান্তি আৰু মধুৰতা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ ভাগ্য ক্ষেত্ৰ। মিথুন ৰাশিৰ বাবে এই সপ্তাহত ভাগ্যৰ ক্ষেত্ৰত আশাব্যঞ্জক সংকেত দেখা গৈছে। যদিও সকলো কাম সহজে সম্পূৰ্ণ নহ'ব, কিন্তু আপোনাৰ ধৈৰ্য, বুদ্ধি আৰু সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তই বন্ধৰ দুৱাৰ মুকলি কৰিব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছু বাধা বা বিলম্ব হ'ব পাৰে। যি কামবোৰ দেৰিৰ বাবে চিন্তিত হৈছিল সেইবোৰ লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। গতিকে হতাশ নহ'ব, সময় আপোনাৰ পক্ষলৈ ঘূৰি আহিব পাৰে। চাকৰি, ব্যৱসায়, শিক্ষা বা নতুন পৰিকল্পনাৰ ক্ষেত্ৰত অচিন্তিতভাৱে এটা ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। এই সুযোগ চিনাক্ত কৰি সাহসেৰে আগবাঢ়িব পাৰিলে ভৱিষ্যতে সফলতাৰ ভেটি মজবুত হ'ব। এই সপ্তাহত আপোনাৰ যোগাযোগ ক্ষমতা আৰু বুদ্ধিদীপ্ত সিদ্ধান্তই ভাগ্যক শক্তিশালী কৰিব। নতুন মানুহৰ সৈতে হোৱা পৰিচয় বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। তথাপিও
ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। গ্ৰহ নক্ষত্ৰই সুযোগ দেখুৱাব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব আপোনাৰ। যদি আপুনি বহুদিন ধৰি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিব বিচাৰি আছিল, তেন্তে সপ্তাহৰ মাজভাগৰ পৰা শেষভাগলৈকে তুলনামূলকভাৱে অনুকূল হ'ব পাৰে। প্ৰতিটো সিদ্ধান্ত চিন্তা ভাৱনা কৰি লওক আৰু খৰধৰ নকৰিব। আধ্যাত্মিক দিশতো এই সপ্তাহটো শুভ। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা বা ঈশ্বৰৰ স্মৰণ কৰিলে আপোনাৰ মন শান্ত থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ইতিবাচক চিন্তাধাৰাই আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিব পাৰে। এই সপ্তাহৰ মূল মেছেজ: সুযোগ আহিব, কিন্তু সেই সুযোগ চিনাক্ত কৰি সঠিক সময়ত পদক্ষেপ ল'ব পাৰিলেহে ভাগ্যই সম্পূৰ্ণ সহায় কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, সফলতা লাহে লাহে আপোনাৰ কাষ চাপি আহিব। শেষৰ গুৰুত্বপূৰ্ণ মেছেজে জীৱন সলনি কৰিব পাৰে। শেষৰ গুৰুত্বপূৰ্ণ মেছেজটো হ'ল, মিথুন ৰাশিৰ জাতক জাতিকাসকল, মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল সংকেত দিয়ে, কিন্তু আপোনাৰ ভাগ্য গঢ়ি তোলে আপোনাৰ চিন্তা ভাৱনা, সিদ্ধান্ত আৰু পৰিশ্ৰমে। এই সপ্তাহত যি সুযোগ আপোনাৰ কাষ চাপি আহিব, তাক অৱহেলা নকৰিব। ধৈৰ্য ধৰক, সঠিক সিদ্ধান্ত লওক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস অটুট ৰাখক। হয়তো এই সপ্তাহৰ এটা সৰু সিদ্ধান্তই আগন্তুক কেইবামাহৰ সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। গতিকে নেতিবাচক চিন্তা এৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। বন্ধু বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ বাবে ২৭ জুলাইৰ পৰা ২ আগষ্ট ২০২৬ ৰাশিফল। ইয়াতে সমাপ্ত হ'ল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক সপ্তাহৰ বাবে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু সফলতা আহে নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সৎ সিদ্ধান্তৰ জৰিয়তে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল, তেন্তে এটা লাইক কৰক। আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল, সাপ্তাহিক, মাহেকীয়া, জ্যোতিষভিত্তিক তথ্য লাভ কৰিব পাৰে। ধন্যবাদ। জয় মা লক্ষ্মী।